জীৱনৰ লক্ষ্য প্ৰাপ্তিৰ বাবে কি কৰিব লাগে আৰু কি এৰিব লাগে বা কৰিব নালাগে। আপুনি নিজক সৰ্বতোপ্ৰকাৰে সফল ব্যক্তি হিচাপে যদিহে গঢ়ি তুলিব বিচাৰে, তেন্তে আপুনি কেইটামান অভ্যাস গঠন কৰিব লাগিব। আপোনাৰ বয়স কিমান, আপুনি কি কৰে বা আপুনি কি কামত নিয়োজিত আৰু আপুনি কেনেকৈ জীৱনটো অতিবাহিত কৰি আছে, সেইটোতকৈ বেছি গুৰুত্বপূৰ্ণ আপোনাৰ জীৱনটো কেনেকৈ ভাৰসাম্যপূৰ্ণ কৰি গঢ়ি তুলিব পাৰে সেই সম্পৰ্কে পদক্ষেপ গ্ৰহণ কৰাহে। প্ৰথমে আপুনি এলাহ ত্যাগ কৰক, কাৰণ এলাহে আপোনাৰ উচ্চাকাংক্ষা হত্যা কৰে। দ্বিতীয়তে খং এৰক, কাৰণ খঙে প্ৰজ্ঞাক হত্যা কৰে। তৃতীয়তে ভয় ত্যাগ কৰক, কাৰণ ভয়ে আপোনাৰ সপোনক হত্যা কৰে। চতুৰ্থতে অহংভাৱ ত্যাগ কৰক, কাৰণ ই আপোনাৰ উন্নয়ন বা বিকাশক হত্যা কৰে। পঞ্চমতে আপুনি আপোনাৰ ঈৰ্ষা ত্যাগ কৰক, কাৰণ ঈৰ্ষাই জীৱনৰ শান্তি হত্যা কৰে। ষষ্ঠতে সন্দেহ ত্যাগ কৰক, কাৰণ সন্দেহে আপোনাৰ আত্মবিশ্বাসক হত্যা কৰে। এতিয়া আহোঁ আপুনি কি কৰিব লাগে সেই সম্পৰ্কে বিখ্যাত উদ্যোগপতি ইলন মাস্কৰ ভাষাৰে। আনে শুই থকাৰ সময়ত অধ্যয়ন কৰক। 2. আনে পলম কৰি থকাৰ সময়ত আপুনি সিদ্ধান্ত লওক। 3. আনসকলে কল্পনা বা দিবাস্বপ্ন দেখি থকাৰ সময়ত আপুনি অনুশীলন কৰক বা নিজক প্ৰস্তুত কৰক। 4. আনসকলে বিলম্ব বা সময়লৈ অপেক্ষা কৰি থকাৰ সময়ত আপুনি আৰম্ভ কৰক। 5. আনসকলে কামনা কৰি থকাৰ সময়ত বা ভাগ্যক ধিয়াই থকাৰ সময়ত আপুনি কাম কৰক বা কামত ধৰক। আনে সময়ৰ অপচয় কৰি থকাৰ সময়ত আপুনি সময় ৰাহি কৰক। আনে কথা পাতি থকাৰ সময়ত আপুনি ভাল কথা শুনি থাকক। এতিয়া আহোঁ এই পদক্ষেপসমূহ গ্ৰহণ কৰিবলৈ আপুনি নিজকে কেনেকৈ শক্তিশালী কৰি তুলিব পাৰে। যিকোনো পৰিস্থিতিতে শান্ত হৈ থকাৰ অভ্যাস কৰক বা নিজকে সংযম কৰক। দ্বিতীয়তে কথা কমকৈ কওক, কিন্তু পৰ্যবেক্ষণ বেছিকৈ কৰক। তৃতীয়তে নিজৰ বাবে সন্মান খুজি ফুৰাতকৈ আনক সন্মান প্ৰদৰ্শন কৰক। নিজলৈ সেই সন্মান স্বতঃস্ফূৰ্তভাৱে আহিবই। চতুৰ্থতে জীৱনৰ লক্ষ্য অনুসৰণ কৰি গম্ভীৰভাৱে আৰু নীৰৱে গতি কৰক। পঞ্চমতে লক্ষ্যস্থানৰ প্ৰতি দৃষ্টি নিবদ্ধ ৰাখক। ষষ্ঠত সময়ৰ ব্যৱস্থাপনা কৌশল আয়ত্ত কৰক আৰু সময় ভালদৰে পৰিচালনা কৰক। সপ্তমত কথা কোৱাৰ আগতে চিন্তা কৰক। আশা কৰোঁ এই কথাখিনিয়ে ক'ৰবাত নহয় ক'ৰবাত আপোনাক স্পৰ্শ কৰিব আৰু অলপ হ'লেও ই আপোনাক উপকৃত কৰিবই। সকলোৱে সুস্বাস্থ্য আৰু মংগল কামনা কৰিলোঁ আৰু সকলোকে ধন্যবাদ জনালোঁ।